যে লুণজ্যোতি গগৈ ডাঙৰীয়া ধাৰাসায়িক হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু নিশ্চয় কাউণ্টিং চলি আছে। আমি মাৰ্ঘেৰিটালৈ গৈছিলোঁ, মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়াৰ পৰা এতিয়া ডিব্ৰুগড়, আৰু আমি গম পোৱা মতে 4 লাখৰ ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব। কাউণ্টিং চলি আছে আৰু আমি তিনিচুকীয়াত 56,000 ডিফাৰেঞ্চ ইতিমধ্যে আমি দেখা পাইছোঁ। ডিগবৈত প্ৰায় 15,000 ভোটৰ ব্যৱধানত আমি ডিগবৈ সমষ্টিত জিকিছোঁ। মাৰ্ঘেৰিটাত চলি আছে 8 ৰাউণ্ড, তাত প্ৰায় 19 ৰাউণ্ড কাউণ্টিং হ'ব। আৰু ইয়াত বৰ্তমান নাহৰকটীয়া, দুলীয়াজান, টিংখং, মৰাণ, ডিব্ৰুগড় আৰু চবুৱাৰ ইতিমধ্যে কাউণ্টিং চলি আছে। সেইকাৰণে কৈছোঁ, যিখিনি অনুমান লগাইছোঁ যে আমি কৈছিলোঁ যে 5 লাখ ভোটৰ ব্যৱধান জিকিম, কিন্তু 4 লাখ ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব। ৰাজ্যত 10খন আসন পাবলৈ সক্ষম হোৱা দেখি আগবাঢ়িছে বিজেপি। নহয়, মইও কৈছিলোঁ আমি 14খনৰ ভিতৰত 11খন জিকিম, অৰ্থাৎ NDA, আৰু এই 11খনেই আমি জিকিম। আপোনাক কৈছোঁ যে কোকৰাঝাৰ সমষ্টিটো আমি জিকিম। আমি কৈছিলোঁ যে বৰপেটা সমষ্টিত জিকিম, আমাৰ NDA পাৰ্টনাৰ হয়, আৰু আমি 9খন আৰু 2খন আমাৰ NDA পাৰ্টনাৰ, অৰ্থাৎ 11খন। যোৰহাটত এতিয়ালৈকে আমি প্ৰায় 90,000 ভোটৰ ব্যৱধানত আমি পিছত আছোঁ, আৰু নিশ্চয় স্পষ্ট হ'ব 4টা বজালৈকে। প্ৰগপৰ যিটো বিশ্লেষণ আছিলে তেওঁলোকৰ সেইটো সত্য হোৱা দেখি আগবাঢ়িছে। হয়, নিশ্চয়। ডিলিমিটেশ্যন হোৱাৰ পিছত আমি কৈছিলোঁ যে বৰপেটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি খেলিলেও জিকিব, আৰু আমাৰ NDA পাৰ্টনাৰ অসম গণ পৰিষদ খেলিলেও জিকিব। আৰু ঠিক তেনেকৈ তেওঁলোকৰ লগত আমাৰ মিত্ৰতা আছে, নিশ্চয় তেনেধৰণে আমি গভৰ্ণমেণ্ট চলাই আছোঁ, আৰু সেইকাৰণে আমি তেওঁলোকক এই চিটটো এৰি দিছিলোঁ। আৰু আমি কেম্পিং কৰিবলৈ মই নিজেও গৈছিলোঁ, আৰু তেতিয়াই আমি কৈছিলোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ তাত যথেষ্ট সুনাম আছে, তেওঁ 85ৰ পৰা জিকি আছে, আৰু তেনেকৈ এটা চিটটোত তেওঁক এবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছিল আৰু ডিলিমিটেশ্যন হৈছিল, আৰু আমি তেতিয়াই কৈ দিছিলোঁ এই চিটটো আমি 100% জিকিম, আৰু সেইকাৰণে 100%। যোৰহাটত মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী বহুতে বাহবাদী আছিল, তাৰ পাছতো আপোনালোকৰ ফলাফল বেয়া হ'ল। ক'ৰবাত মানে চব ইলেকশ্যনটো কোৱাটো অসুবিধা হৈ যায়, কিন্তু কেতিয়াবা ক'ব পৰা যায়। যেনেকৈ আমি কৈছিলোঁ, মই ডিব্ৰুগড় লোকসভা সমষ্টিত আমি 5 লাখ ভোটৰ বাবে জিকিম, কিন্তু 4 লাখত আমি জিকিম। ঠিক তেনেকৈ যোৰহাট সমষ্টিটোত একটো তপন গগৈ ডাঙৰীয়াৰ ভৰি ফ্ৰেকচাৰ হৈ গৈছিল, আৰু তেওঁ যেনেধৰণৰ প্ৰচাৰ চলাব লাগিছিল হয়তো তেনেধৰণৰ প্ৰচাৰ চলাব নোৱাৰিলে, কাৰণ আমিও ডিব্ৰুগড়তে লাগি থকাৰ কাৰণে আমিও যোৰহাটত যাব নোৱাৰিলোঁ। কিন্তু 2019 বা 2014 যদি চোৱা হয়, মই ইলেকশ্যন খেলাৰ উপৰিও মই সেই সময়ত যোৰহাটত কেম্পিং কৰিব গৈছিলোঁ। কামাখ্যা তাছা ডাঙৰীয়াক কৈছিলোঁ 2014 চনত, কাৰণ মোৰ মাৰ ঘৰ বৰহাট চাহ বাগিচাত, আৰু সেই হিচাপে যোৱা হৈছিলে। কিন্তু এইবাৰ ডিব্ৰুগড়তে লাগি থকাৰ কাৰণে যোৱা পৰা নগ'ল, আৰু এতিয়ালৈকে ক'ব পৰা নাই, কিন্তু 4টা বজালৈকে স্পষ্ট হ'ব আমি কিমান ভোটত হাৰিম বা কিমান ভোটত জিকিম, এতিয়াই কৈ দিয়াটো অসুবিধা হ'ব। ঠিক আছে।